আমি এটা কথা চাইছোঁ যে কিছুমান আমাৰ সংসদীয় গণতন্ত্ৰ বুলি গৌৰৱ কৰোঁ, যিটো পৃথিৱীৰ বৃহৎ মানে গণতন্ত্ৰ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াটো মাদাৰ অফ ডেমক্ৰেচি বুলিও কয়। তেতিয়াহ'লে গণতন্ত্ৰ চলিবলৈ হ'লে যিসকল সংখ্যালঘিষ্ঠ তেখেতসকলৰো সন্মান মৰ্যাদা আৰু তেখেতসকলৰ অপিনিয়নটোও বিবেচনা কৰিব লাগে। আৰু যিটো লাভ জেহাদৰ বিৰুদ্ধে কৈছে, আমাৰ দেশৰ সংবিধানত যদি লাভ জেহাদৰ বিৰুদ্ধে কোনো কথাই নাই, তেতিয়াহ'লে এনেকুৱা আইন আনিলেতো সংবিধান বিৰোধী কাম হ'ব, যিটো কাম মুখ্যমন্ত্ৰী মহোদয়ে কৰিবলৈ খুব ইচ্ছা গৈ আছে তেখেতসকলৰ। যিহেতু তেখেতসকলে তেখেতৰ মোৰ মনত পৰে জানদেনৱালাৰ RSSৰ শাখাত গৈ তেখেতে কৈছিল আজি বহুত মুকলি লাগিছে। সেই কথাটো কেতিয়া কৈছিল জানেনে? যিদিনাখন কংগ্ৰেছ দলৰ তেওঁ ত্যাগ কৰিছিল, যিটো দলৰ তেওঁ কৈছিলে যে ৰাজীৱ ভৱনত এবাৰ সোমালে তাৰ পৰা ওলাই অহাৰ কথা ভাবিবই নোৱাৰি। যেতিয়া তেখেতে 2015 চনত ৰাজীৱ ভৱন ত্যাগ কৰি বিজেপিৰ লগত যোগাযোগ কৰিছিল, সেই সময়ত তেখেতে RSSৰ এটা শাখাত গৈ এই মন্তব্যই দিয়া তেখেতৰ মই ছ'চিয়েল মিডিয়াত পাইছিলোঁ। এতিয়া যিটো কথা তেখেতে কৈছে, যিবিলাক আইন আনিব বিচাৰিছে, এইবিলাক ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ যিটো এটা পৰিকল্পনা, সেই পৰিকল্পনাৰ অংশ। কিন্তু আমাৰ সেই সময়তেই এই ধাৰণাটো ডিফিট হৈছিল। 1950 চনত যেতিয়া আমি সংবিধান গৃহীত কৰিলোঁ, তেতিয়া হিন্দু ৰাষ্ট্ৰৰ ধাৰণাটো পৰিৱৰ্তে আমি গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ দেশৰ ধাৰণা অনুসৰি সংবিধান গ্ৰহণ কৰিলোঁ। সেই গতিকে মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কৈ আছে, এইবিলাক কথা তেখেতে সাম্প্ৰদায়িক এটা হিংসাত্মক পৰিৱেশ অসমত সৃষ্টি কৰিব বিচাৰিছে বুলি মোৰ সন্দেহ হয়। আৰু তেখেতে ইচ্ছাকৃতভাৱে আমাৰ মাজত ভাতৃজাতিৰ সংঘাত লগাব বিচাৰে। সেই গতিকে তেখেতে এনেকুৱা মন্তব্য দি আছে।